সপোন নিশ্চয় দেখে, কিন্তু সপোন দেখিলে জানো হ'ব? আপোনাৰ সপোন দিঠকত পৰিণত কৰিবলৈ আপুনি চেষ্টা কৰিব লাগিব, হাতে কামে লাগিব লাগিব, তেতিয়া আপুনি 100% সফল হ'ব। আজি আমি আপোনালোকক তেনেকুৱা কাহিনীয়ে শুনাম। এখেতৰ নাম ত্ৰিদীপ শইকীয়া, ঘৰ যোৰহাট জিলাৰ টিয়কৰ জগদুৱাৰ অঞ্চলত। তেখেতৰ এটি সপোন বাস্তৱ হ'ল। এই সপোন বাস্তৱ হোৱাৰ আঁৰত আছে সকলোৰে আপোন এটি বেংক, বন্ধন বেংক। বন্ধন বেংকৰ সহায় অবিহনে এয়া অসম্ভৱ আছিল। ত্ৰিদীপ শইকীয়াই প্ৰথমে মাত্ৰ সৰুকৈ দোকান এখন দি ব্যৱসায় জগতত ভৰি দিছিল। তাৰ পাছত তেখেতে 3 বছৰ আগত বন্ধন বেংকৰ সহায়ত 3 লাখ টকাৰ ঋণ লৈ দোকানখন কিছু ডাঙৰ কৰিবলৈ সক্ষম হয়। আজিৰ সময়ত তেখেতৰ দোকানখন সেই অঞ্চলৰ জনপ্ৰিয় গেলামাল দোকান হিচাপে প্ৰতিষ্ঠিত। আজিৰ এই অৱস্থাত তেখেতে বন্ধন বেংকৰ শলাগ লয় আৰু ধন্যবাদ জ্ঞাপন কৰে। আপোনাৰ এই ব্যৱসায় কৰা কিমান বছৰ হ'ল? মোৰ এতিয়া বৰ্তমান 2.5 বছৰ 3 বছৰ চলি আছে। আপুনি বেংক এইটো কেনেধৰণে আৰম্ভ কৰিছিল? মই নিজৰ পুঁজি মই খুব কম পইচাত, মানে খুব সৰুকৈ 2-3 বস্তু লৈ পেলাই দোকানখন আৰম্ভ কৰিছিলোঁ। আপোনাক মানে বন্ধন বেংকে কেনেদৰে সহায় সহযোগিতা কৰিছিল? যেতিয়া মই দেখিছোঁ যে দোকানখনো অকণমান আগবঢ়াব লাগে, বস্তু ভৰাব লাগে, তো তাৰ কাৰণে অলপতো লোন চোনৰ জৰুৰী, মানে পইচাটো যিহেতু কমি আছে, তো বন্ধন বেংকত গ'লোঁ, ওচৰতে আছে যিহেতু, তাতে অলপ। আপুনি কিমান টকাৰ লোন ল'লে? মইতো লৈছোঁ লগভগ আপোনাৰ 3 লাখমান টকাই লৈছোঁ। তাৰপিছত আপুনি কিমান টকাৰ লোন ল'লে? মইতো আপোনাৰ 3 লাখমান টকাই ল'লোঁ। হয়। লৈ কৰি এতিয়া দোকানত এতিয়া যথেষ্টখিনি বস্তুৱে সোমালে। বাকী মোৰ বিজনেছতে গোটেইখিনি পইচা লাগিয়ে আছে আজিলৈকে। বাকী যিখিনি বন্ধন বেংকৰ পৰা ল'লোঁ, এতিয়া ধুনীয়াকৈ আমি কাম চলাই আছোঁ, ব্যৱসায় চলি আছে। আপোনাৰ ব্যৱসায়টো খুব ধুনীয়াকৈ চলি আছে? এতিয়া সুন্দৰকৈ চলি আছে। যিখিনি পইচা কমটি হৈছিলে বন্ধন বেংকৰ পৰা লৈ পেলাই এতিয়াতো সা সুবিধা এইখিনি হৈছে। তো আপুনি এনেকৈ ভাবেনে যে বন্ধন বেংকৰ যোগেদি লোকসকল উপকৃত হ'ব পাৰিব? হ'ব পাৰিব চব। এতিয়াতো যিখিনি সুবিধা দিছে, বন্ধন বেংকে সুবিধা দিছে যে পইচা লওক, আপুনি ব্যৱসায়ত খটক। আৰু কোনোবা যদি তাৰ সদব্যৱহাৰ কৰা নাই সেইটো বেলেগ কথা। আজি মই ব্যৱসায়ত খটিছোঁ, তাৰ পৰা মই লাভ পাইছোঁ, তো মই ক'ম কি চবেই ভাল এটা ফলাফল পাব পাৰে, সেইটোকে ক'ব পাৰিম। নামটো আপোনাৰ? মোৰ নামটো ত্ৰিদীপ শইকীয়া। গাঁও আপোনাৰ এইডোখৰ? মোৰ ইয়াতে হয়, আমি ইয়াৰে হয়। কি নাম জেগাডোখৰ? আমাৰ এইখন জগদুৱাৰ কলনী পথ কয়। এইডোখৰ এইখন জগদুৱাৰ কলনী পথ কয়। আমাৰ এইখন জগদুৱাৰ কয়। টিয়কৰ প্ৰপাৰ টিয়ক আপোনাৰ অলপ আগলৈ 2 কিলোমিটাৰ আগত গৈ পেলাই আপুনি প্ৰপাৰ টিয়ক পাব। কিন্তু এইখন জগদুৱাৰ কয়। তো এইখনতে মানে কি হয়, আপোনাৰ এইটো গ'লে জগদুৱাৰ কলনী কয়, মোৰ ঘৰটো ইয়াতে হয়। ওচৰতে সা সুবিধাখিনি এতিয়া আমাৰ জগদুৱাৰতো এটা ব্ৰাঞ্চ আছে বন্ধনৰ, গলগাঁৱতো এটা ব্ৰাঞ্চ আছে। সেনেকৈ কৰি ব্যৱসায়টো আগবঢ়াবৰ কাৰণে আপোনালোকৰ ইয়াৰ বেংকৰ পৰা আমি সা সুবিধা বিচাৰি লওঁ। যিহেতু আগতেও আমাৰ বন্ধন বেংকৰ লগত জড়িত আছোঁৱেই, তাৰখিনি বহুত লাভালাভ পাইছোঁ। ভাবিলোঁ কি আৰু অলপ ব্যৱসায়টো ভৰাই লওঁ, তো ইমানখিনি আগৰ পৰা লাভালাভ হৈয়ে আছোঁ যিহেতু, আৰু এবাৰ সুবিধাটো লওঁ, আমিও আগবাঢ়িম। আপুনি নিশ্চয় তেওঁলোকে যিহেতু সহায় কৰি আছে, তো ৰাইজেও সহায় হৈ আছে। আৰু মানুহৰ নিজৰ নিজৰ কথা যে তেওঁ কি ধৰণে ঋণটো লৈ পেলাই তেওঁ কেনেধৰণে ব্যৱহাৰ কৰে, কেনেধৰণে উপকৃত হ'ব পাৰে। আমি যিহেতু ব্যৱসায়ত খটুৱাই পেলাই উপকৃত হৈছোঁ, তো বন্ধন বেংক নিশ্চয় সকলোৱে সহায়। এয়া কৃষ্ণ দাস, এখেতৰ ঘৰ টিয়কৰ বলমা তিনিআলি। তেখেতে 4 বছৰ আগত বন্ধন বেংকৰ পৰা 1,70,000 টকাৰ ঋণ লৈছিল। সেই টকাৰে আজি কৃষ্ণ দাসে বৃহৎ ভাৱেৰে শ্ৰীকৃষ্ণ সৰস্বতী অটোমোবাইল এণ্ড ৱৰ্কশ্বপ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ সক্ষম হৈছে। কৃষ্ণ দাস আজিৰ অৱস্থা পোৱাত বন্ধন বেংকৰ যথেষ্ট অৰিহণা আছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই বন্ধন বেংকক ধন্যবাদ জ্ঞাপন কৰে কৃষ্ণ দাসে। নামটো কি? বিষ্ণু দাস। এই জেগাডোখৰ নাম কি? টিয়ক বলমা তিনিআলি। আপুনি এই ব্যৱসায়টো কৰা কিমান বছৰ হ'ল? মোৰ এই ব্যৱসায় কৰা 4 বছৰমান হ'ল। কিন্তু আপুনি কেনেধৰণে আৰম্ভ কৰিছিলে এইটো? সৰুকৈ আছিলে দোকানখন, একদম মানে 2-4টা বস্তু আছিলে। হয় হয়। বন্ধন বেংকে আপোনাক কেনেদৰে সহায় সহযোগিতা আগবঢ়াইছে? লোনটো দিয়াৰ কাৰণে মই বন্ধন বেংকক বহুত থেংক ইউ জনাইছোঁ। থেংক জনাইছোঁ। ঠিকেই আছে বাৰু, লোনটো দিয়াৰ কাৰণে দোকানখন মোৰ অলপ ডাঙৰ হ'ল। আপুনি কিমান টকাৰ লোন লৈছে? 170।
আপুনি ভাবেনে যে বন্ধন বেংকটো এটা আপোনাৰ নিজৰ বেংক বুলি আপুনি ভাবে? নিজৰ বেংক বুলি ভাবে ন? আজি এই সময়ত যিটো পৰিস্থিতি, ব্যৱসায়িক যিটো পৰিস্থিতি, সেই পৰিস্থিতিত বন্ধন বেংকে ৰাইজৰ বাবে কিমান এই বেংকটো প্ৰয়োজন বুলি আপুনি ভাবে? প্ৰয়োজন। বহুত মানুহ আপোনাৰ লোন লৈ চলি আছে, ভাল ব্যৱসায়ো কৰিছে এইটো লোন লৈ। হয়, ঠিকেই আছে লোনটো দিয়াৰ কাৰণে। সঁচাকৈ সেইবাবে কথাতে কয় বন্ধন বেংক সকলোৰে আপোন বেংক। বন্ধন বেংক সদায় ৰাইজৰ নিজৰ বেংক হৈ জিলিকি থাকক। নিউজ ৰিপৰ্টাৰ নেটৱৰ্ক অসম।